বয়স বেখম নোহৰ ৰূপে গুণে মোহে আতি হেতেকে আমাক বুলিবে নলাগে ভজিলো আমি দেবীর বচনে হাতীর গমনে হস্তত ধৰি কইনাৰ গন্ধবৰ বিবাহে বিহা কৰিলন্ত আনন্দৰ নাহি পাৰ বছৰীয়া আপোনৰ ৰাজ্যক পাছে গইলা মহাৰাজা বামুণসকলে আশীৰ্বাদ কৰে জয় জয় কৰে প্ৰজা সাগৰ মেখলা হেৰাম জম্বুদ্বীপ ভৈলা যাহাৰ ৰাজ্যৰ সীমা ৰূপে গুণে বলে সবাতো অধিক কতে কৈব মহিমা অপেশ্বৰী সংগে নানা মহাৰংগে অযুতা যুত বৎসৰ সব সুখ যত ভূমিত ভুঞ্জিলা বাহুবলে নিপ বৰ আত অনন্তৰে অপেশ্বৰা গৰ্ভে নৱপুত্ৰ জাত ভৈলা নৱপৰিসৰ নামে নিপবৰ তনয়ৰ নাম থৈলা। জয় কৃষ্ণ। অৱশেষত ব্ৰহ্মাৰ আদেশ প্ৰতিপালন কৰিবলৈ গৈ এই সুন্দৰ যুৱকজনৰ লগত অগ্নিধৰৰ লগত পূৰ্বচিত্ৰী নামৰ অপ্সৰাগৰাকীৰ বিবাহ পাশত আবদ্ধ হ'ল। দুয়োজনে গন্ধৰ্ব পথেৰে বিবাহ পাশত আবদ্ধ হৈ ৰজাই নিজ ৰাজ্যলৈ লৈ গ'ল আৰু ৰজাৰ লগত ৰথত ৰাণীক দেখা পাই সকলো আনন্দিত হৈছে। এজন ৰজাৰ লগত যদি ৰাণী থাকে সেইসকল প্ৰজা এই কাৰণেই আনন্দিত হয় যে সংসাৰ ধৰ্ম পালন কৰি ৰজাই পুনৰ পৃথিৱীলৈ সন্তান জন্ম দি ৰাজ্যভাৰ ল'ব পাৰিব। ৰজাসকল প্ৰভু ভগৱন্তৰ প্ৰতিনিধি আছে। এতিয়াও যিসকলে ৰাজগাদীত আছে তেওঁলোকৰ সেই ৰাজতেজটো আছে। যিকোনো ব্যক্তিয়ে মন্ত্ৰিত্ব লাভ কৰিব নোৱাৰে। সেই মনোমংসৰ যিবোৰ ৰজাৰ পৰম্পৰা হৈ আহিছে, যাৰ যাৰ গাত তেজ আছে তেওঁ আসনখন পাবই। যিকোনো ব্যক্তিয়ে বিধানসভালৈ যাব নোৱাৰে, লোকসভালৈ যাব নোৱাৰে। বাৰু যা নহওক, অতি সুন্দৰভাৱে কৈছে, দেৱীৰ বচনে আতিৰংগমনে হস্তত ধৰি কন্যাৰ গন্ধৰ্ব বিবাহে বিহা কৰিলন্ত আনন্দৰ নাহি পাৰ। যে যুৱক যুৱতী উভয়ৰে মনৰ মিলনৰ সাপেক্ষে
নিজৰ পিতৃ মাতৃৰ আদেশ নোলোৱাকৈ কৰা বিবাহক গন্ধৰ্ব বিবাহ বুলি কোৱা হৈছে। যদি পিতৃ মাতৃৰ আদেশ লৈ সমাজ স্বীকৃত মানে কৰা হয়, সি হৈছে পাজপাত্য বিবাহ। আৰু সাধাৰণতে অষ্ট প্ৰকাৰৰ বিবাহৰ ভিতৰত গন্ধৰ্ব বিবাহকো মান্যতা প্ৰদান কৰিছে। ৰথত উঠি গ'ল, ৰাজ্যবাসীয়ে দেখিলে, ব্ৰাহ্মণসকলে আশীৰ্বাদ কৰিলে, প্ৰজাসকলে জয়ধ্বনি দিছে। যিটো জয়ধ্বনি আমি কৃষ্ণ ক্ষেত্ৰত জয় কৃষ্ণ কওঁ, জয়ধ্বনি হৈছে মংগলৰ প্ৰতীক। লিখিছে, ৰথত উঠিয়া আপোনাৰ ৰাজ্যক পাছে গৈলা মহাৰাজা, ব্ৰাহ্মণসকলে আশীৰ্বাদ কৰে, জয় জয় কৰে প্ৰজা। প্ৰজাসকলে জয়ধ্বনি কৰিছে। ইয়াত উঠিয়া জেগাত চৰিয়া শব্দটো দিছে, নুবুজি বহুতে ইয়াৰ বিকৃত ব্যাখ্যা কৰে, উঠাটোকে চৰিয়া বুলি কোৱা হৈছে। তাৰপিছতে উল্লেখ কৰিছে, এই অপ্সৰাগৰাকীৰ লগত বহুদিন একেলগে সংসাৰ ধৰ্ম পালন কৰি 9জন পুত্ৰৰ জন্ম হ'ল, নৱপুত্ৰ বুলি উল্লেখ কৰিছে। এই যে সংসাৰ ধৰ্ম, ই হৈছে প্ৰভু ভগৱন্তৰ ইচ্ছাৰ প্ৰতিফল। তেওঁ নিজে অকলে থাকি কি কৰিম কি নকৰিম ভাবি থাকোঁতে ভাবিলে মই অকলে থাকি ভাল পোৱা নাই, মই সৃষ্টি ৰচনা কৰোঁ। সেই সৃষ্টি ৰচনা কৰোঁতে প্ৰকৃতিৰ সৃষ্টি, আৰু সঁচাকৈ পুৰুষ প্ৰকৃতি দুয়োজনেই একমতি হৈ যদি ঈশ্বৰৰ চৰ্চাৰ মাধ্যমেৰে সংসাৰখন আগুৱাই নিয়ে, অতি সুন্দৰ হৈ যায়। কিন্তু দুয়োজন যদি দুটা দিশৰ হয়, শান্তিটো অলপ কম থাকে। দেখা গৈছে কিছুমান মানুহৰ ঘৰত আইগৰাকী শাক্ত ধৰ্ম, শাক্ত মানে বুজি পাইছে, ধৰ্মটোৱে বেলেগ, ধৰ্ম মানে সনাতন ধৰ্মৰে পন্থাত ৰাস্তাটো বেলেগ, আৰু এজন হৈছে বৈষ্ণৱ। দুয়োজনৰ মাজত যদি মতৰ অমিল থাকে, কিছু সমস্যা হয়। পিছত অৱশ্যে সমস্যাটো মুখীমূৰ হয়। আপুনি ভগৱানক যদি অৰ্পণ কৰিব জানে, তেতিয়াহ'লে সমস্যাবোৰ সমস্যা হৈ নাথাকে। আৰু এটা কাম কৰা খুবেই দৰকাৰ, স্বামী স্ত্ৰী উভয়ে শাস্ত্ৰৰ যিটো অধ্যয়ন, এইটো লাগিবই। আমাৰ আধুনিক মানুহে কয় সময় নাই, সেইটো আটাইতকৈ ভুল কথা। কিবা কাৰণত যদি আমাৰ পেৰালাইচিছ হৈ যায়, ক'তো যাব নোৱাৰোঁ, কিমান সময় পাম বাৰু? কথা এটা ঈশ্বৰে নকৰাওক। আচলতে অধ্যয়নৰ বাবে, সাধু সংগৰ বাবে, ঈশ্বৰ চৰ্চাৰ বাবে সময় নাই বোলা মানুহজন আত্মঘাতী। বুজিব পাৰিছেনে? 24 ঘণ্টাত কিমান আমি সময় পাওঁ? আধা ঘণ্টা ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ আপুনি সময় পোৱা নাই। আপুনি ঈশ্বৰক কেনেকৈ সন্তুষ্ট কৰিব পাৰে যে হে প্ৰভু, মোৰ সময় কম, মই এখন কিতাপ আনি লৈছোঁ, ধৰি লৈছোঁ ভাল কিতাপ, ঈশ্বৰ সম্বন্ধীয়, কীৰ্তন হওক, গীতা হওক, ভাগৱত, যিকোনো এখন ধৰে, প্ৰভু সদায় মই 1 পৃষ্ঠাকে পঢ়ি যাম, এয়াই তোমাৰ প্ৰাৰ্থনা বুলি ধৰা, ভগৱান তাতে সন্তুষ্ট হ'ব। গাটো ধুই আহি ধূপডাল লগাই আপুনি 1 পৃষ্ঠা পঢ়িবলৈও সময় নাইনে? জমে আহিলে কি হ'ব? এতিয়া যা, মোৰ সময় নাই, পিছত যাম, মানিব নেকি? ধৰি লৈছোঁ কোনোবা এজন মানুহৰ ওচৰলৈ জম আহি গ'ল, জমক ক'ব পাৰিব নেকি? যা, সময় নাই, পিছত আহিবি? নহ'ব। কাল ইহে ন মনুষ্য জন্ম, সেনথৰে নাপাইবা আৰু, 4 বেদে কহে নিশ্চয় কৰি, কৈছে মাধৱৰ চৰণৰ কৃষ্ণৰ কিং কৰে কহে, সদা ডাকি বোলা হৰি হৰি। 4খন বেদে কৈছে সেইটো যে মানৱ জন্ম পালে আৰু নাপায়, কথাই আহি নপৰে। এই যে মানৱ জীৱনটো নাপাম, যদি কৰ্মফল বেয়া হৈ যায়, গছ গছনি পোক পৰুৱা, বিশেষকৈ কিহৰ জন্ম হয় বুলি কৈছে জানে? ডাঙৰ এটা উদাহৰণ দিছে। ভাগৱত একাদশ স্কন্ধ পঢ়িবলৈ মোৰ ভয় লাগে, কালি নে কেতিয়া আকৌ পঢ়িবই পালোঁ। বিষ্ঠাৰ কীট, বুজিব পাৰিছেনে? বিষ্ঠা মানে বুজি পাইছে? আমি যে বিষ্ঠা ত্যাগ কৰোঁ, তাত যে পোক কিছুমান পিলাই ফুৰে, মানুহৰ জন্ম গৈ ডাইৰেক্ট তাত হয়। যদি তেওঁ আন দেৱ দেৱতাৰ লগত কৃষ্ণক মিলাই পূজা কৰে, কম ডাঙৰ কথা লিখিছেনে? ভয়ংকৰ, বুজিছেনে?
একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত লিখা আছে, কৃষ্ণই অৰ্জুনক গীতাত কৈছে, কৃষ্ণক যদি অন্য দেৱ দেৱীৰ লগত তুলনা কৰি পূজা কৰা হয়, সেইজন ব্যক্তি পিছৰ জন্মত বিস্তাৰ কি হ'ব? যিজন ব্যক্তিয়ে বিষয় বাসনাক পৰিত্যাগ কৰিব পৰা নাই, বিষয়ত ভুল হৈ কৰিলোহু ভোগ, তাৰ ফলে চিগাল চানৰ ভৈলো যোগ। সেইজনে যদি কাম বাসনাক বেছি গুৰুত্ব দিয়ে, অহা জন্মত কুকুৰ হয় ভকতজনে। সেইকাৰণেতো কুকুৰত তিলক থাকে আকৌ। জয় কৃষ্ণ। চিগাল শিয়াল বুলি কৈছে। বৰ ডাঙৰ ডাঙৰ কথা এইবিলাক, কিন্তু এইবিলাক এনেই দিয়া নাই যে আমি আমাৰ ব্যক্তিগত জীৱনত বিভিন্ন কথা শুনা যায়। যেতিয়া কেতিয়াবা হঠাতে বিজুলী গুচি যায়, আপুনি খাই আছে, মা দেউতাই আইতাহঁতে কি কয়, পোহৰ নাহালে নাখাবি, মেকুৰী হ'ব লাগিব। সঁচাকৈ মেকুৰীয়ে আন্ধাৰতে কামবোৰ কৰে। জয় কৃষ্ণ। আমি কিছুমান মানিব লাগিব। আমি এতিয়া নামানা হৈ গৈছে। চাব, ৰজস্বলা স্ত্ৰীক স্পৰ্শ কৰিলে পুৰুষৰ আয়ুস কমি যায়। কম ডাঙৰ কথা কৈছে নেকি? পুৰুষৰ আয়ুস কমি যায়। 3 দিনলৈ স্পৰ্শযোগ্য নাই বুলি কৈছে। অসুবিধা হৈছে 2 দিনটো বেয়া নহওক, 3 দিনটো দীঘলীয়া সময় যেন লাগি যায়, হয়নে? আচলতে 3 দিনলৈ স্ত্ৰীগৰাকীয়ে পুৰুষক স্পৰ্শ কৰিব নাপায়। লিখা আছে, পুৰা ভাগৱততে লিখা আছে, 6ষ্ঠ স্কন্ধত। নামানে কি কৰিব? ৰজস্বলা, বুজিব পাৰিছেনে? আয়ুস কমি যাব। ৰজস্বলা স্ত্ৰীৰ লগততো কথা বতৰা পাতাই বন্ধ আছে পূৰ্বতে। আজিকালি ইমান ক'ব নোৱাৰি, কাৰণ পৰিয়ালবিলাক একক পৰিয়াল, স্বামী স্ত্ৰী ল'ৰা বা ছোৱালী, 3টাৰ মাজতে মাকে দেউতাকে যদি মাত বোল 3 দিন কৰিব নোৱাৰে, সমস্যা হ'ব। তাক ইমান বান্ধটো মই টাইট কৰি দিয়া নাই বাৰু, তথাপিও কিন্তু স্পৰ্শৰ পৰা বিৰত। এতিয়া এগৰাকী নাৰীয়ে মাজতে ফেচবুকত এটা পোষ্ট দিছে, আজিৰ যুগ আধুনিক যুগ, নাৰীয়ে পাইলট হৈছে, নাৰীয়ে প্ৰধানমন্ত্ৰী হৈছে, কিহৰ আমি 3 দিন ঘৰত সোমাই থাকিব লাগে? চাওকচোন, গা জুৰে কৈছে। তেওঁ নাজানে ভাগৱতখনৰ বিষয়ে, কিন্তু যিদিনাখন তেওঁ বিপদত পৰিব, তেতিয়া ক'ব, হয় মই জীৱনত বহুত ভুল কৰিছোঁ। এইখিনি সময়ত মানুহৰ শৰীৰত পাপ বাস কৰি থাকে। কাৰণ যেতিয়া দেৱৰাজ ইন্দ্ৰই ব্ৰাহ্মণ হত্যা, গুৰুক হত্যা কৰিছিল, তেতিয়া ব্ৰহ্ম হত্যা পাপ তেওঁ শৰীৰত সোমাই আছিল, ভগাই ভগাই দিছিল। নাৰীসকলক এটা পাৰ্ট দিছিল, সেইকাৰণে নাৰীসকল ৰজস্বলা হৈছিল, পাপটো তাত নিবাস কৰে। সেইখিনি সময়ত নাৰীবিলাকেও সাৱধান হ'ব লাগে। কিন্তু কেতিয়াবা পৰিৱেশ সাপেক্ষে, যে আপোনাৰ ছোৱালীজনীৰ পৰীক্ষা আছে, আপুনি এটা নিয়ম মাফিক তাক নিবই লাগিব, ব্যৱস্থাপনা কৰিব লাগিব, কিন্তু সেই বুলি আমি শাস্ত্ৰখনক ওলাই কৰিব নোৱাৰোঁ। সেইকাৰণে কলিযুগটো ঘূৰ কলিকাল বুলি কৈছে। যদি আপুনি সঘনে নাম লোৱা অভ্যাস নকৰে, আপুনি ড্ৰেছ পোছাক পিন্ধি থাকিব, ভকত হৈও আপোনাৰ শৰীৰত পাপ সোমাই থাকিব। কাৰণ ৰজস্বলা স্ত্ৰী এগৰাকী দোকান দি আছে, ধৰি লৈছোঁ আপুনি কিবা এটা মৰ্টন কিনিবলৈ গ'ল, আইগৰাকী 3 দিনহে দোকানত বহি বস্তু দি আছে, আপুনি যদি স্পৰ্শ কৰিছে, আপোনাৰ গাত পাপ আহিয়ে গ'ল। কৈছে সেই পাপখিনিৰ পৰা দূৰীকৰণৰ উপায়, আপোনাৰ যদি তিলক থাকে, কণ্ঠত যদি নাম থাকে, এই 2টা কবচ জানিবলগীয়া কথা। কবচৰ ভিতৰত তিলকৰ মাহাত্ম্য কেতিয়াবা কম, আজি নকওঁ। তিলক যদি থাকে আপুনি জানিব কবচ। যেনেকে এজন কৰোনা ৰোগীক ডক্তৰে চিকিৎসা কৰিবলৈ গ'লে তেওঁ এটা কবচ পিন্ধিব লগা, পিপি কিট, যিটো কাৰণে তেওঁ গালৈ কি নাহে, কৰোনা ৰোগৰ বীজাণু আহিব নোৱাৰে। এজন ব্যক্তিয়ে যেতিয়া গুৰু মন্ত্ৰৰে দীক্ষিত হৈ তেওঁ তিলক ধাৰণ কৰিব, ভগৱানকে সাৰোগত কৰি যদি কৃষ্ণ নাম লৈ আছে, জয় কৃষ্ণ ধ্বনি উচ্চাৰণ কৰি আছে, সেই ব্যক্তিজনৰ পাপে তেওঁক স্পৰ্শ কৰিব নোৱাৰে। কৈছে ইটো কলি কাল ঘূৰ, পাপৰ নাহিকে উৰ, আতহিত চিন্তিলা পজাৰ, সমস্তৰে দায়াতৰে, কৈছে স্মৰণে পাতকহৰে, হেন নাম কৰিলা প্ৰচাৰ। নামটো দিয়াই আছে,
আপুনি ল'লে হ'ল। আমাৰ এছামে আকৌ এলাহতে নলয়, এছামে কালি এজেগাত গ'লো লাজতে নলয়। যেতিয়া কথাবোৰ বুজাই দিছে, চাওক যে ক'ৰবাত এজোপা গছৰ পাত সৰি দাম লাগি আছে, সেই শুকান পাতখিনি পুৰিবলৈ কেইটা মেচৰ কাঠি লাগিব? বোলে এটা মেচৰ কাঠি। মাৰি দিলে কি হ'ব? বোলে জ্বলি ছাই হৈ যাব। আপোনাৰ জীৱনত যিমানবোৰ পাপ আছে, ভাগৱতৰ সন্মুখত যদি আপুনি জয় কৃষ্ণ চিঞৰি দিয়ে, চব পাপ নাইকিয়া হ'ব। ভাগৱতে লিখিছে, পাতক শুকান বন, হৰিনাম হুতাসন, শনিকতে দহি কৰে জান, পাতকিক নিশ্চয়িলা, হেন নাম পচাৰিলা, পৰম কৃপালু নাৰায়ণ। যেতিয়া কথাটো বুজি পালে, মই কোৱাতকৈ জোৰ বেছি হৈ গ'ল। জয় কৃষ্ণ। গম পাইছেনে? নুবুজালৈকে চাওক, কলি যুগত আমাক কিহে বচাব? নামেৰে। নামৰ বাহিৰেতো তপ জপ যজ্ঞ দান একোৱে বচাব নোৱাৰে। আপুনি তপস্যা কৰক, আপোনাৰ শৰীৰৰ পৰা পাপ নাযায়। পাপৰ আলু উভালি দিব পাৰে। আলু উভলা মানে বুজি পাইছে নাই? আগতে আমাৰ চোতালবিলাক কেঁচা চোতাল, আজিকালি বহুত চোতাল পকা হৈ গ'ল। গাঁৱলীয়া মানুহৰ চোতালখন কেঁচা, তাত এটা বন গজে, কেঁৱা বন। কেঁৱা বনটো আপুনি আজি ৰুকি দিছে, আপুনি সৌৰ কৰ্ম কৰাৰ নিচিনা। এসোপা দাঢ়ি থাকিলে পিছদিনাখন আকৌ ভুগা হ'ব। ঠিক তেনেকৈ দেওবাৰে কেঁৱা বনটো ৰুকি দিছোঁ, আকৌ অহা দেওবাৰলৈ চিপচিপীয়া হৈ থাকে। আমাৰ আইতাই কৈছিল, হাতৰিখন লৈ আলুকেইটা উঘলি দে বুলি কয়। যেতিয়া হাতৰিখন লৈ আলুবোৰ উঠাই দিওঁ, তাত আৰু চুচিব নালাগে, কেঁৱা বন আৰু নহয়। ঠিক সেইদৰে জয় কৃষ্ণ নামেৰে পাপৰ আলু উভালি দিয়ে। লিখা আছে কীৰ্তনত, পাপৰ আলু উভাৰয় নামে, তাক তুচ্ছ কৰি মৰে কি কামে। চাণ্ডালু হৰি নাম লয় মাত্ৰ, কৰিতে উচিত যজ্ঞৰ পাত্ৰ। এজন চাণ্ডাল, তাক যদি কি জয় কৃষ্ণ এবাৰ ক'ব দিয়ক, তাক আনি আপুনি ভাল ভাল কামত লগাব। শাস্ত্ৰই সিদ্ধান্ত দিছে, কাৰণ এবাৰ জয় কৃষ্ণ বুলি ক'লে তেওঁৰ শৰীৰত পাপ শূন্য হৈ গ'ল। পাপ শূন্য হৈ যোৱা মানুহ এজনক আপুনি শুভ কাৰ্যত কিয় লগাব নোৱাৰে? আজি আমি নকম জানো? এবাৰ কওঁ দিয়ক, জয় কৃষ্ণ। আহক আমি শ্ৰৱণ কৰিছোঁ। ৰাম জ্যেষ্ঠ হৈৰ নাভি কিম পুৰুষ